পোনপ্ৰথমে আপোনাক নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু মটৰ পৰিবহণ সেৱা কৰ্মী সন্মিলনীৰ মঞ্চত আজি আমি এখন প্ৰেছ মিট দিছোঁ। তো ইয়াৰ উদ্দেশ্য আমি 4টা আজি বিশেষ দিছোঁ, তাৰ উপৰিও বহুকেইটা আছে। তো প্ৰথমটো হ'ল আপোনালোকৰ আণ্ডাৰ যিটো আমাৰ এই অসম চৰকাৰৰ পৰিবহণ উচ্চ মাধ্যমিক টেক্সক লৈ টেক্সত যিটো 6 গুণ বাঢ়িলে আজি গভৰ্ণমেণ্টে যে বঢ়াইছে, বঢ়োৱাৰ পিছতো আজি গাড়ী ঘোঁৰাবোৰৰ যিবোৰ আমাৰ গাড়ীবোৰ চলিছে, সেই চলা গাড়ীখিনিৰ আজি টেক্সৰ জৰিয়তে তেওঁলোকৰ যিবোৰ ফিটনেছৰ আজি আমাৰ ৰুৰেলত গৈ পেলাই ফিটনেছ চেণ্টাৰবোৰ বনাইছে। আৰু ফিটনেছ চেণ্টাৰ বনোৱাৰ ফলত আমাৰ যিমানবোৰ গাড়ী আজি ইমান 60 লাখ 70 লাখ যিমান গাড়ী ইয়াৰ পৰা গৈ পেলাই কমাৰ্চিয়েল গাড়ীৰ কথা কোৱা নাই মই, সকলো গাড়ী গৈ পেলাই এতিয়া গৈ পেলাই কামৰূপ ৰুৰেলত গৈ পেলাই তেওঁলোকে এই ফিটনেছ কাগজটো বনাব লাগে, য'ত নেকি ইয়াত অহা যোৱাতে এখন গাড়ীৰ খৰচা মিনিমাম 5,000 পৰা 6,000 টকা যাব। আৰু লগতে উইদাউট ফিটনেছত তাৰেলৈকে গ'লে MVI ফাইন কাটিব, সেইটো এটা এক্সট্ৰা। গতিকে এইটো যিটো বনিয়া চৰিত্ৰ যিটো গভৰ্ণমেণ্টে কৰিছে, এইটো আচলতে মানি ল'ব পৰা চৰিত্ৰ নহয়, যাৰ কাৰণে আমি এইটো কৈছোঁ যে ফিটনেছ চেণ্টাৰবোৰ নিজৰ স্থানত হ'ব লাগে। আৰু আমাৰ দৰকাৰ হ'ল ফিটনেছ কল ইয়াতে মানে তেওঁলোকৰ চল কৰি পেলাই অসমক আমাৰ অসমীয়া যিখিনি ব্যৱসায় মানুহ তেওঁলোকে ধ্বংস কৰিব নোৱাৰে। তো আমাৰ এই মটৰ পৰিবহণ সেৱাৰ এইটো হ'ল প্ৰথম উদ্দেশ্য। আৰু দ্বিতীয় উদ্দেশ্য, আমি যিটো 108ক লৈ কথা পাতিছিলোঁ, যিটো গভৰ্ণমেণ্টে মানিছে আৰু মানাৰ কাৰণে আজি তেওঁলোকৰ আজি 45 দিন পিছত আজি তেওঁলোকৰ ধৰ্মঘট তেওঁলোকে মানে অনশনৰ পৰা উঠিছে। আৰু উঠাৰ কাৰণে 108ৰ যিটো তেওঁলোকক চাকৰি দিম বুলি কৈছে আৰু লগতে দৰমহা বঢ়াম বুলি কৈছে, চৰকাৰে কৈছে, কিন্তু নকৰিলে আৰু এইটো 108ৰ আৰু ধৰ্মঘট হ'ব। আৰু তৃতীয়টো আমাৰ যিটো মেইন উদ্দেশ্য হ'ল আমাৰ যিটো ইলেকশ্যনছ আহি আছে, ইলেকশ্যনত যিটো আমাৰ তেওঁলোকে যিটো ৱেজেছ দিয়ে, সেইটো তেওঁলোকে আমাক ডাবুল দিব লাগে। কাৰণ তেওঁলোকে যিটো হায়াৰ চাৰ্জ মিনিমাম 300ৰ পৰা 1800লৈকে গুচি গৈছে। আৰু ফিটনেছ তেওঁলোকৰ 6 গুণ বাঢ়ি গৈছে টকা, যিহেতু ইমানবোৰ টকা বাঢ়িছে। গতিকে আমাৰ যিবোৰ গাড়ী চলিব, সেই গাড়ীবোৰক আমাক ডাবুল তেওঁলোকক ৱেজেছ লাগে। আৰু আমাৰ যিবোৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেন থাকিব, তেওঁলোকক আমাক ডাবুল ৱেজেছ লাগে। আৰু যদি নহয়, তেতিয়াহ'লে আমি গাড়ী হয়তো নচলাবও পাৰোঁ। এইটো আমি গভৰ্ণমেণ্টৰ দৃষ্টিগোচৰ কৰিছোঁ। লগতে আমাৰ যিটো গভৰ্ণমেণ্ট অফ আছাম ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট, কাৰণ তেওঁলোকে আণ্ডাৰ অথৰাইজ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট যিটো ফিটনেছ টেষ্টিং ষ্টেচন, তেওঁলোকে এইটো ভেলিড কৰিছে, তেওঁলোকে এইটোক মানে এপ্ৰুভেল দিছে। কাৰণ এইটো এপ্ৰুভেল দিছে কামৰূপত। গতিকে তেওঁলোকৰ যিবোৰ চৰিত্ৰ একগোট হৈছে, একগোটৰ মাজত মই এটা কথাই ক'ব পাৰোঁ, এইটো বনিয়া চৰিত্ৰ। যেনেকে আণ্ডাৰ APSC চিকিউৰিটিত তেওঁলোকে দিছে আণ্ডাৰটেকিং মানি, যেনেকে নামঘৰত যেতিয়া আইতাসকলে কথা পাতে, মোৰ ল'ৰা ছোৱালীয়ে অফিচাৰ হৈছে, এইটো হৈছে এজ লাইক ডেট চিকিউৰিটি, মানে যেনেকে টকা দি পেলাই সংৰক্ষণ লৈছে APSC চাকৰি। তো চাকৰি ল'লে, মই এষাৰ কথা কওঁ, চাকৰি ল'লে যিটো দৰমহা তেওঁলোকে পায়, সেইটো ব্যৱসায় সন্থাৰ পৰা পায়। টকাটো আমি দিব লাগিব, আমাৰ ব্যৱসায়ৰ মানুহে দিব লাগিব। মই সেইখিনি কথাই মেইন উদ্দেশ্য আজি 4টাৰ ভিতৰত এটা, যদি তেওঁলোকে এই কথাবোৰ নামানে, অল অভাৰ আমাৰ কালি যৌথ মঞ্চৰ এখন মিটিং আছে, সেই মিটিঙত আমি ডিচিশ্যন ল'ম যে আমি অনাগত মানে অব্যাহতি আমি গাড়ী বন্ধ ৰাখিম নে নাৰাখিম। আৰু মেইনলি পইচা বঢ়াব লাগে, যিহেতু সকলোতে পইচা টেক্স বাঢ়িছে, আমাৰ লাগতিয়াল প্ৰাপ্যখিনি তেওঁলোকে দিব লাগে। লগতে চিটি বাছ, যিবোৰ চিটি বাছ বন্ধ কৰি দিলে তেওঁলোকে, আৰু যিটো ৰাস্তাত হাতীৰ নিচিনা যিবোৰ গ্ৰীণ বাছ চলি থাকে মহানগৰীৰ মাজত, সেই চৰিত্ৰটো মানে বনিয়াৰ হাতত যিটো টকা গৈ আছে, সেইটো বন্ধ কৰিব লাগে। এইটো যৌথ আমাৰ মটৰ পৰিবহণ সেৱা কৰ্মী সন্মিলনী মঞ্চৰ এইটো আহ্বান জনাইছোঁ। আৰু দ্বিতীয় কথা হ'ল, আমাৰ ইয়াৰ পিছত আপোনালোকৰ এটা প্ৰেছ মিট আহিব চিণ্ডিকেটক লৈ। আজি মাছক লৈ আহিব, আজি আপোনালোক কয়লাক লৈ আহিব, চুপাৰীক লৈ আহিব, যিমান চিণ্ডিকেট আছে। কাৰণ চিণ্ডিকেটে অসমৰ অৰ্থনীতিক জিৰ' কৰিছে। আৰু এই অৰ্থনীতিৰ এইটো আপোনালোক অতি সোনকালে আমি এটা প্ৰেছ মিট দিম। আৰু সেইটো জিৰ' কৰাৰ কাৰণ আমাৰ এইটো উদ্দেশ্য, যেনেকে বহুত কেইটা ডিলাৰ আছে, ডিলাৰত কৰে আজিকালি যিমানবোৰ পকলেন, এই পকলেন যিবোৰ আমাৰ গাড়ী আছে, এইবোৰ আমাৰ ট্ৰাকত চলিব লাগিব, আমি মাটি কাটিব লাগিব, তেতিয়া চলিব। যিটো ফিটনেছ থাকিব, তেওঁলোকে এইবোৰ হিলিটাৰী গাড়ী, এইবোৰ হিলিটাৰী আজিকালি যিটো ইঞ্চুৰেঞ্চ কৰিব যায় যিমান ডিলাৰ, কাৰণ তেওঁলোকে ডিলাৰবোৰে কমিশ্যন দিব লাগে গভৰ্ণমেণ্টক, তেওঁলোকে নন হিলিটাৰী বুলি কৈ পেলাই এই বস্তুখিনি তেওঁলোকে ইঞ্চুৰেঞ্চটো বনাই দিয়ে, য'ত হিলত কাম কৰিলে গাড়ীখিনি, তেতিয়া তেওঁলোকে ইঞ্চুৰেঞ্চটো নাপায়, তাৰমানে কমিশ্যনটো গভৰ্ণমেণ্টৰ ঘৰত গুচি যায়। তো এই যিবোৰ কমিশ্যনেল চিষ্টেম তেওঁলোকে কৰিছে গাড়ীৰ পৰা ঘোঁৰালৈকে, আচলতে আমাৰ যিটো মালিক সত্তা আমি চলিব পৰা নাই। আৰু আমাৰ ট্ৰাক অনাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা মই এষাৰ কথাই ক'ম, আমাৰ যৌথ মঞ্চৰ জৰিয়তে এই আমি যে গভৰ্ণমেণ্টক এইখিনি আহ্বান কৰিছোঁ, এই আহ্বানৰ অৰ্থ এটাই যে তেওঁলোকে এই কথাখিনি গঠাগত জ্ঞানেৰে চিন্তা কৰি পেলাই আগুৱাই লৈ পেলাই
তেওঁলোকে যেতিয়া মানি লয়, কাৰণ নামানিলে আমি আগন্তুকত আমি ধৰ্মঘটত আহিব লাগিব, চকা বন্ধ দিব লগা বাধ্যতামূলক হ'ব। আৰু ইলেকশ্যনৰ আগত কোড অফ কণ্ডাক্ট লাগিব। এইবাৰ আমাক ৱেজেছ ডাবল লাগিব। আৰু আমাৰ অসুবিধাখিনি চাই গভৰ্ণমেণ্টে কাম কৰক। ৰিপিটেডলি ক'লোঁ, আমাৰ টেক্স পালেহে গভৰ্ণমেণ্টে টকা পাব। বাৰে বাৰে এইখিনি কথাই আজি আমাৰ মেইন উদ্দেশ্য আছিল। আপোনালোক নমস্কাৰ জ্ঞাপন।